আজি আমি এটা ইম্পৰ্টেণ্ট টপিক লৈ আজি আহিছোঁ আপোনালোকৰ মাজলৈ। ইভিএছৰ যিটো চিলেবাছৰ যদিও দেখা যায় মানে কি এটা লিমিটেশ্যন দিছে, কিন্তু ইয়াৰ যিটো পৰিসৰ গভীৰৰ পৰা গভীৰলৈ আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব। ইয়াত চাব, আমি এইখন মই কিতাপ লৈছোঁ, আপোনালোকে দেখা পাইছে। এই কিতাপখন বৰ্তমান শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰত্যেকজন টিচাৰক কি কৰি আছে, আমাৰ ট্ৰেইনিং দি থকা হৈছে। তো এই কিতাপখনৰ পৰা মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চিলেকশ্যন কৰিছোঁ। প্ৰথমটো হ'ল, এই কিতাপখন হ'ল নিষ্ঠা ট্ৰেইনিঙৰ, NISH হয়নে টি কওক। নিষ্ঠা আপোনালোকৰ এই যিটো ট্ৰেইনিং চলি আছে, ইয়াৰে ফুল ফৰ্ম আহিব পাৰে। আমি নিষ্ঠা বুলি সব শিক্ষকে জানে। যদি আজিৰ তাৰিখত কাৰোবাক সোধা হয় যে স্যার নিষ্ঠাৰ ফুল ফর্ম কি, তো এটা খুব ইম্পর্টেন্ট টপিক, ইম্পর্টেন্ট বিষয় হয় ন্যাশনাল ইনিশিয়েটিভ ফর স্কুল হেডস এন্ড টিচার হোলিস্টিক এডভান্সমেন্ট। মই লিখি দিছো, ন্যাশনাল ইনিশিয়েটিভ for school heads লিখা থাকিব এনেকুৱা school heads and teachers holistic advancement এটু লিখি লওক, ইম্পর্টেন্ট একটা টপিক। ন্যাশনাল ইনিশিয়েটিভ ফর স্কুল হেডস এন্ড টিচার্স হোলিস্টিক এডভান্সমেন্ট। এইটো আপোনাৰ নিষ্ঠাৰ ফুল ফর্ম দি 4টা অপশন দিয়া থাকিব পাৰে, যে নিষ্ঠাৰ সম্পূৰ্ণ নামটো হল, এইটো এটা কারেক্ট উত্তৰ, বাকি 3টা আমাৰ এনেকুৱা মিল থকা কিবা কিবি দিব। তো আমাৰ শুদ্ধটো জানিলে ভুলবিলাক মনত ৰখাৰ প্ৰয়োজন নাই। এই নিষ্ঠাটো 2019-20 বৰ্ষত 2019-20 বৰ্ষত কেন্দ্ৰীয় চৰকাৰে গোটেই ভাৰতবৰ্ষৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ শিক্ষকসকলক সাঙুৰি অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত কি কৰে গৈছে, ট্ৰেইনিং দিয়াৰ কাৰণে শিক্ষকসকলক ব্যৱস্থা কৰি দিছে। এটা এটা ডাঙৰ প্লেটফৰ্ম হয়। বৰ্তমান চৰকাৰী বিদ্যালয়ৰ একেবাৰে এলপিৰ পৰা আৰম্ভ কৰি আপ টু হায়াৰ সেকেন্ডাৰীলৈ গোটেই শিক্ষকখিনিক এই নিষ্ঠা নামৰ প্ৰগ্ৰামটোৰ জৰিয়তে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু প্ৰশিক্ষণ দিছে। প্ৰতিজন টিচাৰে এই নিষ্ঠা প্ৰগ্ৰামৰ জৰিয়তে তেওঁলোকে ট্ৰেইনিং লৈছে আৰু একটাকৈ মডিউল দিছে, এনেকৈ একটাকৈ কিতাপ দিছে, ডাঙৰ ডাঙৰ কিতাপ আনি আমি দয়াৰত পেলাই থৈছো, কোনোদিন ষ্টাডি কৰাৰ সময় নাই, বুজি পাইছে। আৰু এই কিতাপখন ইংৰাজী মাধ্যমত ৱেবছাইটতো পাব। এইটো আমাৰ SCRT আমাৰ অসমৰ যিসকলে কিতাপ প্ৰকাশন কৰে, SCRT মেইন হল আমাৰ চৰকাৰী কিতাপবিলাকৰ যিসকলে লিখে আৰু গৱেষণা কৰে, সেই অনুষ্ঠানটোৱে এই কিতাপটো অসমীয়া ভাঙনি কৰিছে আৰু মূল কপি কোনে হেৰি কৰিছে, NCERT। তো SCRT NCERT এইবিলাক শব্দৰো আমাৰ ফুল ফৰ্ম সুধিব পাৰে। এইবিলাক আমাৰ একেবাৰে প্ৰাসংগিক হয় বৰ্তমান শিক্ষা জগতত, শিক্ষা ব্যৱস্থাত। এইবিলাক বস্তু আমি জানিব লাগিব। প্ৰথম কথা, এই যে নিষ্ঠা ট্ৰেইনিংটো NCERT-য়ে আমাৰ কাৰিকুলাম খিনি বনাইছে, মডিউলছ খিনি বনাইছে, ব্যৱস্থা কৰি দিছে, কিন্তু ইয়াৰ দায়িত্ব দিছে কাক? SSA মনত ৰাখিব। এতিয়া SSA বুলি ক'লে
আমি যেতিয়া 2012 চনত যেতিয়া আমাক পৰীক্ষাত প্ৰশ্ন কৰিছিল বা তেতিয়া আমাক যেতিয়া শিকাইছিল তেতিয়া কৈছিল যে সৰ্বশিক্ষা অভিযান, কিন্তু আজিৰ তাৰিখত কি বুলি কম আমি জানে? সমগ্ৰ শিক্ষা অভিযান, সমগ্ৰ শিক্ষা অভিযান, সমগ্ৰ শিক্ষা আঁচনি বুলি কয় বৰ্তমান। এই কথাটো আপোনালোকে অলপ জানি থোৱা ভাল। বৰ্তমান এছএছএ আমাক সৰ্বশিক্ষা অভিযানটো নাই, বৰ্তমান সমগ্ৰ শিক্ষা অভিযানেহে আমাৰ কামবিলাক চলাই আছে। এতিয়া সৰ্বশিক্ষা আৰু সমগ্ৰ শিক্ষাৰ ডিফাৰেন্সটো আপোনালোকে অলপ জানিব লাগিব। সৰ্বশিক্ষাই কেৱল এলিমেন্টাৰী সেকশনত তেওঁলোকে সাঙুৰি লৈছিল, দায়িত্ব লৈছিল। মানে এলিমেন্টাৰী বুলিলে ক্লাছ এলপি আৰু ইউপি, মানে এমই আৰু এলপি স্কুল বিলাকক তেওঁলোকে দায়িত্বত আছিল সৰ্বশিক্ষা অভিযানৰ। কিন্তু এছএছএ য'ত সমগ্ৰ শিক্ষা অভিযান যেতিয়াৰ পৰা হ'ল, তেতিয়াৰ পৰা কি হ'ল, একেবাৰে ক্লাছ 1 পৰা ক্লাছ 12 লৈ, মানে আপ টু হায়াৰ ছেকেণ্ডাৰী লৈ এই আঁচনিটোৱে মানে চোৱা চিতা কৰে। গোটেইখিনি দায়িত্ব ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি যিখিনি বস্তু হয়, এতিয়া আপ টু হায়াৰ ছেকেণ্ডাৰী লৈ সমগ্ৰ শিক্ষাই তেওঁলোকৰ পৰিসৰটো বঢ়াই ললে। যিমানখিনি স্কোপ আছিল সেই স্কোপটো আগতকৈ বাঢ়িছে। এই কথাটো আপোনালোকে জানি ৰখা ভাল। এতিয়া এই ট্ৰেইনিংটোৰ মূল উদ্যোগ যিবিলাক কাৰিকুলাম প্ৰস্তুত কৰিছিল, সেই অনুষ্ঠানটোৰ নাম হ'ল NCERT। এইটো লিখক, ফুল ফৰ্ম আহিব পাৰে, NCERT। NCERT, NCERT। এতিয়া এই NCERTৰ জন্ম হয় 1961 চনত। এই কথাটো আপোনালোকে অলপ পইণ্ট কৰি থওক। এডুকেশ্যন আৰু ইভিএছ, আজিৰ ক্লাছটো এডুকেশ্যন প্লাছ ইভিএছ দুয়োটাৰে কুৱেশ্যন এইটোত নহয় সিটোত, কৰবাত নহয় কৰবাত আহি যাব পাৰে হা। তো আপোনালোকে এই গোটেইখিনি এডুকেশ্যন প্লাছ ঠিক আছে। ইভিএছ দুয়োটাৰে নোটছ বুলি আপোনালোকে ভাবি থওক। এতিয়া চাব, এই 1961 চনত এই NCERTৰ জন্ম হয়। NCERTৰ ফুল ফৰ্মটো সুধিব পাৰে, সো আমি লিখি লওঁ। NCERTৰ ফুল ফৰ্মটো লিখি লম, নেশ্যনেল, লিখক, নেশ্যনেল কাউন্সিল অফ, নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল রিসার্চ এন্ড ট্রেনিং, রিসার্চ এন্ড ট্রেনিং। এইখিনি, এইটোৰ ফুল ফৰ্ম সুধি দিব পাৰে। এইটো গোটেই ভাৰতবৰ্ষৰ যিমানখিনি কাৰিকুলাম প্ৰস্তুত কৰে, যিমানখিনি মডিউল, যিমানখিনি আমাৰ কিবা চেঞ্জ কৰিব লগা হয়, এই অনুষ্ঠানটোৰ জৰিয়তেহে আমাৰ এই কামবিলাক কৰে। এই অনুষ্ঠানটোৱে ষ্টেট SCERT ডিৰেকশ্যন দিয়ে। ইয়াৰ তলত কাম কৰে SCERT, SCERT। ইয়াৰ তলত কাম কৰে SCERT, মানে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। একেলগে এইটোও লিখি থব। ইয়াৰ তলত কোনে কাম কৰে? SCERT কাম কৰে। আমাৰ ৰাজ্যসমূহৰ কাউন্সিল থাকে SCERT, হা। SCERTৰ তলত আকৌ কি তাৰ থাকে কথাবিলাক আমাৰ? NCERT বুজি পাইছে? NCERT, হেল্ল', NCERT বুজি পাইছে নে? NCERT যেটো কলো, নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। বুজি পোৱা নাই? হেল্ল', ক্লিয়াৰ বুজি হোৱা নাই। পাইছে? চাউণ্ডটো ক্লিয়াৰ হয় নাই নেকি? বুজি পাইছো। ক্লিয়াৰ হোৱা নাই, বুজি সেইকাৰণে পাইছে? মাজে মাজে বাজে। কথাবোৰ নেটৱৰ্ক বাজি ইছ্যু হ'ব পাৰে। বাজে। নেটৱৰ্ক ইছ্যু হ'ব পাৰে। মই অল্টাৰনেটিভ কৰি ট্ৰায়েল কৰি আছো। মানে এইখিনি কথা মই পেইড ক্লাছত যাতে অসুবিধা নপৰো, যাৰ কাৰণে মই অলপ মডিফিকেশ্যন কৰাত ট্ৰাই কৰি আছো বস্তুখিনি।
মানে গুগল মিটত কৈ ইয়াত অলপ সুবিধা এটা আছে কাৰণে ট্ৰাই কৰি আছো এইখিনি বস্তু মানে মই এটা ক্লাছ কৰাৰ লগে লগে আপোনালোকে ক্লাছত এটেন্ড নহলেও পিছলৈ চাব পাৰে যাৰ কাৰণে মই এইটো ইউজ কৰাৰ কাৰণে ট্ৰাই কৰি আছো বাকি গুগল মিটত তেনেকুৱা সুবিধা নাই ৰেকৰ্ডিংহে কৰি থব পাৰি নেক্সট চাব তো মই কি কৈছো নেশনেল কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং ইয়াৰ অধীনত কাম কৰে ৰাজ্যসমূহৰ SCERT SCERTৰ ফুল ফর্ম কি এই ন্যাশনাল N ফর ন্যাশনাল S ফর স্টেট বাকিখিনি একে তার মানে স্টেট কাউন্সিল অফ এডুকেশনাল রিসার্চ এন্ড ট্রেনিং এই কথাটো আপোনালোকে মনত ৰাখিব ইয়াৰ তলত আকৌ কোনে কাম কৰে ডাইটে কাম কৰে ডাইট আমি ডিস্ট্ৰিক্টত একটাকে ডাইট থাকে সেই ডাইট সেন্টার বিলাকে SCERT তলত কাম কৰে DIET ইয়াৰ তলত কাম কৰে DIET সব এইবিলাক একটা টিচাৰ ট্ৰেইনিং এণ্ড যিবিলাক পাঠ্যক্ৰম টিচাৰ ট্ৰেইনিং আৰু পাঠ্যক্ৰমৰ লগত জড়িত একটা অনুষ্ঠান এই অনুষ্ঠানসমূহে পৰ্যায়ক্ৰমে আমাৰ ডাইটৰ তলত আকৌ কি থাকে BTC বেসিক ট্ৰেইনিং সেন্টার আমি যিবিলাকত DLED কৰো ডাইৰেক্টও DLED কৰো কিন্তু এই বেসিক ট্ৰেইনিং সেন্টার আৰু ডাইট সমূহক পৰিচালনা কৰে SCERT মনত ৰাখিব SCERT কাৰ নীতি নিয়ম মানি চলে NCERT এইখিনি হল এটা সিরিজ এটা ক্ৰম তো ডাইটৰ ফুল ফর্ম জানেনে ডাইট ডাইরেক্ট লিখে দাও ডিস্ট্রিক্ট ইনস্টিটিউট অফ এডুকেশন এন্ড ট্রেনিং ডিস্ট্রিক্ট ডি ফর ডিস্ট্রিক্ট মই মুছি দিছো ওপৰখিনি মুছি দিছো ডাইট তো লিখো হ্যাঁ DIET ডিস্ট্রিক্ট ডি ফর ডিস্ট্রিক্ট হ্যাঁ ডিস্ট্রিক্ট ইনস্টিটিউট অফ ডিস্ট্রিক্ট ইনস্টিটিউট অফ কি বুলি কলো এডুকেশন এন্ড ট্রেনিং এই তিনটা ইম্পর্টেন্ট ভেরি ইম্পর্টেন্ট টপিক হয় এই তিনটা ফুল ফর্ম সুধিলে বা এটাই আনটোৰ লগত ক্ৰম দিব পাৰে ক্ৰম শুদ্ধ ক্ৰম NCERT এইটোৰ পিছত আহে SCERT এইটোৰ পিছত আহে আমাৰ কি ডাইট DIET এইটো ক্ৰম শুদ্ধ ক্ৰম উলট পালটকে দিব পাৰে গতিকে আপোনালোকে জানা থাকিলে পাৰিব তেতিয়া হা ডাইটৰ পিছত BTC হয় ডাইটের পিছত BTC আমার ব্লকে থাকে কেতিয়াবা বা দুই তিনিটা মানে সাব দিয়ে ডাইটে মানে যেতিয়া কভার কৰিব নোৱাৰে যেতিয়া ডিস্ট্ৰিক্টটো বহুত ডাঙৰ হৈ যায় তেতিয়া ডাইটে গোটেইখিনি টিচাৰক বা গোটেইখিনি সিস্টেমক কভার কৰিব মানে তেওঁলোকে পৰিচালনা কৰাত অসুবিধা হয় তেতিয়া বেসিক ট্ৰেইনিং সেন্টার সমূহক ভগাই দিয়ে যে আপোনালোকে এই পাৰ্টটো লওক আপোনালোকে সেই পাৰ্টটো লওক বুজি পাইছেনে তেনেকুৱাকৈ ভগাই দিয়ে এইটো হল আপোনাৰ কিতাপ আৰু ট্ৰেইনিংৰ লগত জড়িত অনুষ্ঠান এইবিলাক মানে কিবা মডিউল প্ৰস্তুত কৰিলে কিবা প্ৰশিক্ষণ প্ৰস্তুত কৰিলে এইবিলাকৰ লগত জড়িত আকৌ ইয়াৰ পিছত আছে আমাৰ এডমিনিষ্ট্ৰেটিভ যিবিলাক সেইটো আকৌ বেলেগ মানে আমাৰ শিক্ষা বিভাগটো পৰিচালনা কৰাও টিম এটা আছে অনুষ্ঠান আছে বিভাগ এটা আছে সেইবিলাক আকৌ বেলেগ এইটো কিন্তু আমাৰ শিক্ষা বিভাগ পৰিচালনা নকৰে এলোকে ট্ৰেইনিং হে কৰায় বস্তু যোগান ধৰে শিক্ষণ সমল বিলাক যোগান ধৰে যিকোনো ট্ৰেইনিং মডিউল বনায় বা ট্ৰেইনিং পৰিচালনা কৰে তেনেকুৱা বস্তু এইবিলাক কাম কৰে হা
নেক্সট এটা বস্তু আছে আপোনালোকৰ আৰু এইখিনি ঠিকই হল এনসিআরটি কি কৰে মনত ৰাখিব এনসিআরটি এই যেটো মই কলো এনসিআরটি 1975 চনত কাৰিকুলাম এণ্ড ফ্ৰেমৱৰ্ক পাঠ্যক্ৰমৰ আধাৰত কি কৰে পাঠ্যক্ৰমৰ আধাৰত কি কৰে কাৰিকুলাম এণ্ড ফ্ৰেমৱৰ্ক হা কাৰিকুলাম এণ্ড অসমীয়া হেৰিতে লিখিলে যেহেতু এণ্ড ফ্ৰেমৱৰ্ক হা এখানে ইম্পর্টেন্ট স্যার হয় এখানে ইম্পর্টেন্ট ফ্রেমওয়ার্ক প্রস্তুত করে হ্যাঁ ফ্রেমওয়ার্কটো প্রস্তুত করে 1975 চনৰ এনসিআরটি এইটা ইম্পর্টেন্ট টপিক এটা কনসেপ্ট তাৰ মানে আপোনালোকে জানিব লাগিব ইয়াৰ ভিতৰৰ বিষয়বস্তু এখিনি নেক্সট আমাৰ নিউ এডুকেশন পলিসি এটা সময় আহিছিল নিউ এডুকেশন পলিসি আকৌ বদলাই গল 2020 ত আকৌ বেলেগ হল কিন্তু ইয়াৰ আগত আমি নিউ এডুকেশন পলিসিক জানিছিলো 1986 কারিকুলাম আর 1986 আছিল ওই দিয়ক স্যার এটো আছে আহি আছে 2005 ত আকৌ সেইখিনি মই কৈ আছো হা তাৰ মানে 2005 ত গৈ হেটো আকৌ চেঞ্জ হৈ গৈছে এতিয়া আমি 2005 ৰ মতে চলি আছো বুজি পাইছে নে 2005 টো ইম্পৰ্টেন্ট হয় 2005 টো আমি ডিফাৰেন্স কৰি বুজাই দিম যেখিনি কাৰিকুলাম এটো ফ্ৰেমৱৰ্ক এটো ডিফাৰেন্স হা পাঠ্যসূচী পাঠ্যপুথি পাঠ্যক্ৰম তিনিটা বস্তু আছে তাত সেই বস্তুখিনি ডিটেইলছ আমি জানিব লাগিব তাৰ পৰা কোৱেশ্চন আহে তো নিউ এডুকেশন পলিসি 1986 ৰ ভিত্তিত এই যেটো কাৰিকুলাম আৰু ফ্ৰেমৱৰ্ক বনাইছিল হেটো অলপ কি কৰে চেঞ্জ কৰে এইটো এনইপি নিউ এডুকেশন পলিসি 1986 ৰ মতে যেতিয়া এইটো হল এইটোৰ পিছত কি কৰিলে সেই কাৰিকুলামটো অলপ চেঞ্জ কৰি দিলে এইটো নাম হল হেটো চেঞ্জ কৰিলে 1988 মই যেটো অলপ আগতে 1975 যেটো কৈছিলো 1975 বুলি কৈছিলো হয়নে হেটো চেঞ্জ কৰি কি কৰিলে নেশনেল কাৰিকুলাম for elementary and secondary education elementary and secondary framework নামেৰে নামকৰণ কৰিলে বুজি পাইছে নে এইটোৰ নামটো চেঞ্জ হৈ গল কেতিয়া 1986 ত গৈ এইটো চেঞ্জ হৈ গল এনেকুৱা গৈ বৰ্তমান চলি আছে এনসিএফ 2005 বৰ্তমান চলি আছে আমাৰ যিখিনি পাঠ্যসূচী পাঠ্যপুথি আছে সেইখিনি এনসিএফ 2005 ৰ মতে আমি পঢ়ি আছো বা পঢ়াই আছো এই কথাটো মনত ৰাখিব আৰু বৰ্তমান হেটো আকৌ চেঞ্জ হৈছে সেই নতুন নিয়মত হেটো আকৌ আহি আছে এতিয়ালৈ আহি পোৱা নাই হা এনইপি 2020 আমাৰ কাৰ্য হয় লেটেষ্ট 2020 হেটোৰ মেটাৰছ এতিয়ালৈ আহি পোৱা নাই এনইপি 2020 এইটো এতিয়ালৈ আমাৰ কাৰ্যকৰী হ'ব অহা 22 জুলাই অহা মানে কি 22 চনৰ এপ্ৰিল মাহৰ পৰা বা জানুৱাৰী মাহৰ পৰা হেতু কাৰ্যকৰী কৰিব মেবি এপ্ৰিল মাহ হ'ব 22 চন এটো কাৰ্যকৰী হ'ব 22 চনৰ 1 এপ্ৰিল এনেকুৱা হ'ব লাগে আলোচনা চলি আছে এটো কাৰ্যকৰী হ'ব কাম ইনটু ফোর্স হ'ব হা এটা এনেক্টেড হৈছে সহিত হৈছে আইনটো হৈ গৈছে অলৰেডি এটো পলিসি হেৰিটো হৈ গৈছে পলিসিটো হৈ গৈছে তো আমি কি ডাটা পালো ন্যাশনাল ফ্রেমওয়ার্ক 2005 হেতুৰ কথা আমাক এনসিএফ ফুল ফর্ম সুধি দিব পাৰে এনসিএফ মানে কি
ন্যাশনাল কারিকুলাম ফ্রেমওয়ার্ক। ন্যাশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক, এইটো মই লিখি দিছো অলপ আগত, আকৌ নিলিখিলো হা, তাৰপৰা আপোনালোকে তাতে লিখি থব। নেক্সট এটা ইম্পৰ্টেণ্ট টপিক কাৰিকুলাম ফ্ৰেমৱৰ্ক, এই গোটেইখিনি মই নেক্সট এটা ক্লাছত আপোনালোকক আলোচনা কৰিম। তাতে পাঠ্যসূচী, পাঠ্যপুথি, কাৰিকুলাম এই গোটেইখিনি বস্তুৱে থাকিব হা। আজি আলোচনা নকৰো, মই আজি মেপটো অলপ বেলেগ কৰিছো, বেলেগ বস্তু শিকাম বুলি ভাবিছো। তো আৰু এটা ইম্পৰ্টেণ্ট টপিক আপোনালোকে জানি লওক আজিৰ ক্লাছত, CWSN, এটা ইম্পৰ্টেণ্ট শব্দ, এডুকেশ্যন ফিল্ডত খুব এইটো শব্দ ব্যৱহাৰ কৰা হয়। CWSN এই শব্দটো খুব ব্যৱহাৰ কৰা হয়। আপোনালোকে কোনোবাই ফুল ফৰ্ম জানেনে CWSN? নাজানো। চি মানে চিলড্ৰেন, চি মানে চিলড্ৰেন হা, চিলড্ৰেন হা, চি মানে চিলড্ৰেন, উইথ, ডব্লিউ মানে উইথ, চিলড্ৰেন উইথ, এছ ফৰ স্পেচিয়েল, স্পেচিয়েল, এন ফৰ নিড, এন ফৰ নিড আহি যাব পাৰে, খুব ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণে এটা বিভাগে আছে, চৰকাৰী ইয়াৰ কাৰণে এটা দপ্তৰে আছে হা, এটা বিভাগ আছে গভৰ্ণমেন্টৰ। CWSN মানে আমাৰ ফিজিকেলি হেণ্ডিকেপ, বিশেষভাৱে সক্ষম, বিশেষভাৱে যিবিলাক সক্ষম ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীৰ কাৰণে আমাৰ চৰকাৰে ERP, IRP এইবিলাক কি কৰে, আমাৰ কিছুমান মানুহক নিয়োগ কৰে এই SS এৰ অধীনত। তেওঁলোককো এটা বিভাগ আছে, যাতে আমাৰ ফিজিকেলি যিবিলাক চেলেঞ্জত থাকে মানুহ ল'ৰা ছোৱালী, এতিয়া ধৰক হাতৰ চেলেঞ্জ হ'ব পাৰে, মুখৰ হ'ব পাৰে, ভৰিৰ হ'ব পাৰে, মুখৰ কথা ক'ব প্ৰব্লেম হ'ব পাৰে, চকুৰ প্ৰব্লেম হ'ব পাৰে, এই যিবিলাক প্ৰব্লেম থাকে, সেই শাৰীৰিকভাৱে বাধাগ্ৰস্ত আমি যাক বুলি কওঁ, সেই শ্ৰেণীক আমি CWSN বুলি কওঁ, CWSN বুলি জানো। SCRT ইতিমধ্যে মই আলোচনা কৰিছো, SCRT এৰ কথাও, SCRT ফুল ফৰ্মটো সুধিব পাৰে। নেক্সট এটা ইম্পৰ্টেণ্ট টপিক আপোনালোকৰ, নেক্সট ইম্পৰ্টেণ্ট টপিক এটা আছে, সেইটো হ'ল, মই এটা কুৱেশ্যন বনাই দিছো, আপোনালোকে চাওক কিমান জনে জানে। আপোনালোকে যিহেতু বিভিন্ন পুৰা প্ৰিপাৰেচন কৰি আছে, যদি কুৱেশ্যন কমন নপৰে মাথা শেষ, গোটেই কুৱেশ্যন কেনেকুৱাকৈ কমন পৰিব আমি অলপ ভাবিব লাগিব, কি কিতাপ পঢ়িম, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। এতিয়া বৰ্তমান ইমান কিতাপ ওলাইছে, ইমান নোটছ, ইমান হেৰি, কি পঢ়িম, কোনে, পাঁচজন লাগি গৈছে হয় ছাৰ, সেইটোৱে, সেইকাৰণে ডিচিশনটো অলপ ভাবি চিন্তি, যিসকলে এক্সপিৰিয়েঞ্চ হোল্ডাৰ তেওঁলোকৰ গাইডত আমি কিছু কিছু শৰ্ট টিপছ বিলাক ল'ব লাগিব, যে কি পঢ়িলে আচলতে কম কষ্টত কমন পেলাব পৰা যায়, কিছু নলেজ পাব পাৰি, যিবিলাক নলেজ পৰীক্ষাত আহিব। তো সেইকাৰণে আমি বিভিন্ন জনৰ সৈতে আমি কি যোগাযোগ ৰাখিব লাগে। তো চাওক, 2017 চনত কোনে তৃতীয়, মই শৰ্টত লিখিছো, তৃতীয়, পঞ্চম, পঞ্চম আৰু সপ্তম, এই শ্ৰেণীত তিনিটাৰ বাবে জৰীপ চলাইছিল। এই শ্ৰেণী তিনিটাৰ বাবে সাৰ্ভে কৰিছিল বা জৰীপ কৰিছিল হা, আমি অসমীয়াত জৰীপ বুলিও কম, জৰীপ চলাইছিল। এতিয়া এই কথাখিনি আমি অপচন দিছো এ, NCET, বি দিছো আপনার NCERT, সি SCERT, ডি গুণোৎসব, কোনে জৰীপ কৰিছে, কোনোবাই জানে? তিনিটা শ্ৰেণীক বিভাজন দিয়া হৈছিল হা, ভাল হ'ব।
2017 চনত এটা সার্ভে হৈছিল, যি সার্ভেত তৃতীয়, পঞ্চম আৰু সপ্তম শ্ৰেণীৰ ল'ৰা ছোৱালীক সাঙুৰি লৈছিল আৰু সেই জৰীপটো কোন অনুষ্ঠানে বা প্ৰতিষ্ঠানে বা কোনে চলাইছিল? অপচন বিলাক দি আছে এ, বি, চি, ডি, কোনটো হ'ব কওক? জানে কোনোবাই? তো নাজানো। নাজানে না, ঠিক আছে। আমি বেশি ভাবিব নোৱাৰিম, 1 মিনিটত বেছি নোৱাৰিম, 250 মিনিট, 250 মানে কি 150 মিনিট 150টা কুৱেশ্যন, হয়নে? একেবাৰে তাৰে ভিতৰত আৰু ধৰক কিবা কিবি কামো থাকে, অন্য কামো থাকে। এইটো একেবাৰে সহজ, প্ৰশ্ন মনত ৰাখক, উত্তৰটো হ'ল এনচিইআৰটি। এনচিইআৰটি। এতিয়া এনেকৈ পঢ়াই যেন আমাৰ মনত থাকিব, ইমান পঢ়িম তাতে আকৌ এই কুৱেশ্যন আহিলে মনত পৰিব, এনেকুৱা অপচন আহিলে ডাইৰেক্ট মনত পৰিব, কিন্তু কুৱেশ্যনটো যেতিয়া ঘূৰাই পকাই দিয়ে তেতিয়া আমাৰ অলপ অসুবিধা হ'ব পাৰে, যাৰ কাৰণে আমাৰ কনচেপ্ট হ'ব লাগিব। 2017 চনত ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এনচিইআৰটি কি কৰিছিল, এটা সাৰ্ভে কৰিছিল গোটেই ভাৰতবৰ্ষত। সেই সাৰ্ভেত প্ৰথম, তৃতীয়, পঞ্চম আৰু সপ্তম ছাত্ৰ ছাত্ৰীক কভাৰেজ কৰিছিল নাচ। নাম হৈছিলে NS নাম শুনিছিল নাচ, NS। নাচটোৰ নাম শুনিছিল? সাউন্ডটো ভাল হোৱা নাই পরে নাচ নাম শুনিছিলে? হুম নাচ মানে ন্যাশনাল অ্যাচিভমেন্ট সার্ভে, ন্যাশনাল অ্যাচিভমেন্ট সার্ভে। এই ন্যাশনাল অ্যাচিভমেন্ট সার্ভেৰ জৰিয়তে 2017 চনত ভাৰতবৰ্ষৰ ৰাজ্যসমূহত আমাক ৰেণ্ডমলি কি কৰিছিল, তৃতীয়, পঞ্চম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা পৰীক্ষা অনুষ্ঠিত কৰিছিল। চিম্পল ভাষাত ক'বলৈ হলে এটা পৰীক্ষা অনুষ্ঠিত কৰিছিল হা। সেই পৰীক্ষাটোৰ জৰিয়তে 112 এটা পৰীক্ষা হৈছিল। সেই পৰীক্ষাটোৰ জৰিয়তে তেওঁলোকক পৰীক্ষা কৰা হৈছিল যে কিমানখিনি তেওঁলোকে জানে, তেওঁলোকৰ নলেজ কিমানখিনি, যিখিনি শিকোৱা হৈছিল। এই সাৰ্ভেৰ আৰু এটা হেৰি আছিল, কি কৰিছিল, যদি তৃতীয় ল'ৰা ছোৱালীক লৈছিল, দ্বিতীয় পেপাৰ কাটিছিল, ফাইভৰ ল'ৰা ছোৱালীৰ কাৰণে চতুৰ্থৰ মানে যিবিলাক কাৰিকুলাম সেইবিলাকৰ পেপাৰ কাটিছিল, সপ্তমৰ যিবিলাকৰ পেপাৰ কাটিছিল ষষ্ঠৰ পৰা। তাৰমানে তেওঁলোকে পঢ়ি অহা জ্ঞানৰ পৰা তেওঁলোকে হেৰি কৰিছিল, এটা সাৰ্ভে কৰিছিল, জৰীপ কৰিছিল। আৰু সেই জৰীপটোত মনত ৰাখিব, আমাৰ ৰিজাল্ট ওলাইছিল, যেতিয়া ফলাফল ওলাইছিল, প্ৰাৰ্থীৰ ক্ষেত্ৰত তৃতীয় ক্ষেত্ৰত কি কৰিছিল, 68% লাভ কৰিছিল, ল'ৰা ছোৱালী নম্বৰ লাভ কৰিছিল, এভাৰেজত 68% তেওঁলোকে পাইছিল, পাৰদৰ্শিতা দেখুৱাব পাৰিছিল। নেটৱৰ্ক শুনা নাই? শুনা নাই? কথা ক্লিয়াৰ হোৱা নাই। সেইটোত লগাই দিচোন হেডফোনটো, কানেকশ্যন দিচোন। মই ৰ'ব, মই আৰু অলপ ট্ৰাই কৰি আছো বেলেগ ধৰণে, মানে যিহেতু যে ৱেট কৰিছে। হ'ব দিয়ক, মই অলপ ঠিক কৰি আছো। ভিডিঅ'টো অহা নাই চা। ভিডিঅ' অহা নাই? অহা নাই, ব্লাক হৈ আছে। আপুনি চাওকচোন, আপুনি চবৰে এনেকুৱা প্ৰব্লেম পাইছে নে? চবৰে অহা নাই নেকি? ৰ'ব, মই আকৌ হেৰি কৰি আছো, ঠিক কৰি আছো হা। এইটো ব্ৰাউজাৰ কৰাৰ কাৰণে এনেকুৱা হৈছে ন? এইটো হেৰি কৰি আছে একাউণ্টটো। ঠিক আছে, মই আৰু একবাৰ লাইভত গৈ আছো। অ এক্সিট।
আহিছে স্যার পাৰদৰ্শিতা দেখুৱাইছে আৰু সপ্তমে কিমান কৰিছিল 57% পাৰদৰ্শিতা দেখুৱাইছিল এভাৰেজ বুজি পাইছে না আগৰ কথাখিনি বুজি পাইছে 2017 Okay. চনত 2017 চনত নেশনেল এচিভমেন্ট সার্ভে নামৰ এটা প্ৰগ্ৰাম পাতিছিল তেওঁলোকে সাৰ্ভে অনুষ্ঠান পাতিছিল সাৰ্ভে কৰিছিল মানে পৰীক্ষা পাতিছিল সহজ ভাষাত ক'বলৈ হলে এটা জৰীপ কৰিছিল পৰীক্ষা পাতিছিল সেই পৰীক্ষাটো কোন কোন ক্লাছত কভাৰ কৰিছিল প্ৰশ্ন কৰিব পাৰে যে নাছ নেশনেল এচিভমেন্ট প্ৰগ্ৰাম 2017 হয় তলত কোনটো শ্ৰেণীক সাঙুৰি লৈছিল অপচন আহিব তৃতীয় বি আহিব পঞ্চম সি আহিব সপ্তম ডি আহিব ওপৰৰ আটাইকেইটা কোনটো হ'ব কোনটো হ'ব এ আহিল বি সি মানে ডি অল এবভ অল এবভ কোৱেশ্চন যিকোনো ধৰণে দিব পাৰে আমাৰ কনসেপ্ট থাকিলে আমি হেতু পাৰিমেই পাৰিম গতিকে আমি কনসেপ্টেৰে আগবাঢ়ি যাম একদম সুস্থিৰভাৱে আপোনালোকে মানে ভয় নাখাব আৰু মানে বেছি হেৰি নকৰিব যে পঢ়িম সব মানে আপুনি সিৰিয়াস নহব কিন্তু সিনসিয়াৰিটিৰে আগবাঢ়ি যাওক একেবাৰে ধীৰে স্থিৰে সুস্থিৰ মাইন্ডত কি পঢ়িলে অলপ আপুনি অলপ ভাবক যে কোনে পেপাৰ কাটিব সেই লাইনত কোনে আছে গতিকে কি ধৰণৰ কোৱেশ্চন কাটিব পাৰে সেই লাইনৰ মানুহবিলাক কি কৰে এই গোটেইখিনি বস্তু যদি আপুনি অলপমান ভাবে আপোনাক কোনেও তাৰমানে ৰখাই থব নোৱাৰে গতিকে অলপ আপোনালোকে সেই মানুহখিনি তেনেকুৱা ব্যক্তি কি লাইনৰ সেই বস্তুখিনি অলপ থিংকিং কৰিব তাৰ মতে সিলেবাসখিনি আপোনালোকে আগবাঢ়িব কমন পঢ়িব একো অসুবিধা নাই কমন নপঢ়িলেও নলেজখিনি আপোনালোকৰ ভিতৰৰ পৰা জনাৰ ভিতৰৰ পৰা আহিব তো এচিভমেন্ট প্ৰগ্ৰামৰ কথা ক'লো মই ইয়াৰ পৰা বিভিন্ন কোৱেশ্চন কাটিব পাৰে কোৱেশ্চন এনেকুৱা কৰিব পাৰে নাছে কৰা শুদ্ধ সঁহাৰিৰ ফলাফলৰ শতাংশ নাছে কৰা যিটো ৰিজাল্ট ওলাইছিল ফলাফল ওলাইছিল তাৰে শতাংশ এই তিনিটা শুদ্ধ বাকি তিনিটা অপচনত ভুল দি দিব পাৰে হয়নে 68 57 57 নিদি এইটো ক্লাসটো ঠিকে ৰাখিব পার্সেন্টেজটো উলট পালট কৈ দিব এইটো এটা কোৱেশ্চন হ'ব পাৰে নেক্সট আপনার দিব পাৰে নাছৰ সম্পূৰ্ণ নামটো কি নাছৰ সম্পূৰ্ণ ফর্ম কি হ'ব ন্যাশনাল এচিভমেন্ট প্রোগ্রাম লিখি দিছো মই ন্যাশনাল এচিভমেন্ট সার্ভে লিখি দিছো ন্যাশনাল achievement survey achievement survey SURVEY তো লিখিল ন্যাশনাল এচিভমেন্ট সার্ভে ফুল ফর্ম দিব পাৰে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ এইটো এই ট্ৰেইনিংৰ লগতে জড়িত এইটো হল BICS ৰ ফুল ফৰ্মটো সুধিব পাৰে এইটো খুব প্ৰচলিত হয় আপোনালোকৰ কাৰণে নতুন হ'ব কাৰণ আপোনালোকে নাজানে আপোনালোকে এই ফিল্ডত কামে নকৰে BICS এইটো ফুল ফর্ম বেসিক ইন্টারপার্সোনাল কমিউনিকেটিভ স্কিল লিখিলো বেসিক interpersonal communicative skill interpersonal communicative skill skill এখানে বেসিক ইন্টারপার্সোনাল কমিউনিকেটিভ স্কিল
নেক্সট এটা কোৱেশ্চন আহিব পাৰে, এইটো খুব ইম্পৰ্টেন্ট, আহিব মানে আহে যোৱা বছৰ কিবা এটা পৰীক্ষা আহিছিল এই কোৱেশ্চনটো আমাৰ চাকৰিৰে পৰীক্ষা অসম চৰকাৰৰে এই গভৰ্ণমেন্ট হোৱাৰ আগত এটা পৰীক্ষা পাতিছিল, সেই পেপাৰত আছিল এই কোৱেশ্চনটো, সেইটো হ'ল পস্কো। পস্কো পস্কো শব্দটো শুনা পাইছে আপোনালোকে কৰবাত? পস্কো নামটো আপোনালোকৰ চিনাকি নে? পস্কো কোনোবাই শুনিছিল না আগত? পস্কো মানে কি? শুনিলো, ভালকে মনত নাই স্যার। এই কিবা protection Posco, sexual the কিবা আছে। protection of children for sexual offense. লিখক, মই ফুল ফর্মটা আগত দিছো, the protection of children, the protection of children, childrenৰ protection দিব, কি protection, কিহৰ ক্ষেত্ৰত? Sexual harassment sexual offense. এইটো মানে আমাৰ সৰু সৰু ল'ৰা ছোৱালীক যেতিয়া কিশোৰ কিশোৰী না যিবিলাক মাইনৰ হয়, এই মাইনৰ বিলাকক যদি কোনোবা টিচাৰে বা সমাজৰ কোনো ব্যক্তিয়ে যদি তেওঁলোকক সেক্সুৱেল হাৰাসমেন্ট কৰে, তেতিয়া এই আইনটোৱে তেওঁলোকক পানিশমেন্ট দিয়ে। মনত ৰাখিব, এই আইনটোৱে কি কৰে, তেওঁলোকক পানিশমেন্ট দিয়ে। এইটো এটা এক্ট হয় আৰু এই এক্টটো গৃহীত কৰা হৈছিল 2012 চনত। 2012 চন পস্কো যিটো এক্ট, এই পস্কো এক্ট 2012 চনত গৃহীত কৰা হয়। কৰাৰ পিছত সেইটোৰ অলপ সাল সলনি কৰে, অৰ্থাৎ এমেন্ডমেন্ট কৰে 2019 চনত। 2019 চনত এতিয়া যিবিলাক কেছ ৰেজিষ্টাৰ হয় according to 2019, এতিয়া যিখিনি rules and regulations যিখিনি ফলো কৰে, এই এমেন্ডমেন্ট যিটো এক্ট 2019 মতেহে সেইটো মানে শাস্তিবিলাক বা যিবিলাক ৰুল ৰেগুলেশন সেইবিলাক পালন কৰে। এই কথাটো মনত ৰাখিব, খুব ইম্পৰ্টেন্ট হয়, আমাৰ শিশুৰ কাৰণে এক্ট হয়, তো পৰীক্ষাত আহে। কিন্তু আৰু এটা ইম্পৰ্টেন্ট টপিক আছে আপোনালোকৰ, NCERT যিবিলাক উদ্দেশ্য সেইবিলাক যিবিলাক নিদিও, আজি মই এটা ফ্ৰেমৱৰ্ক বনাইছো, লেসন প্লেন এটা বনাব লাগে ধৰক, সেই গোটেইখিনি বস্তু মই দি দিম ডাটা সহকাৰে, নেক্সট ক্লাছত দি দিম। মই আৰু এটা বস্তু দিম, ICT শব্দটো আমি সবেই জানো, ইয়াৰ ফুল ফর্ম কি? আমি যিকোনো কথাতে আমি প্ৰায় ব্যৱহাৰ কৰো আইসিটি, যিটো সেই তিনিটা আখৰ শব্দটো ব্যৱহাৰ কৰি থাকো, হয়নে? এই আইসিটিত বহুত ভাল। এতিয়া এই আইসিটিৰ ফুল ফর্ম কি? ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি। টেকনোলজি ইম্পৰ্টেন্ট শব্দ হয়। বৰ্তমান যেহেতু শিক্ষা ব্যৱস্থাটো আইসিটি কেন্দ্ৰিক হৈছে, মানে যিকোনো বস্তু ডিজিটেল হৈছে, অনলাইনত কৰিব লাগে, গতিকে এইটো ফুল ফৰ্মক তেওঁলোকে ভৰাই দিব পাৰে। তাৰ পিছত কোভিডৰ ওপৰতে কিছু
ব্ল্যাকবোর্ড তো যদি আপনার হেৰি হয় স্মার্ট বোর্ড হয় তেতিয়াহে আইসিটি, ব্ল্যাকবোর্ডটো নহব, ব্ল্যাকবোর্ডটো আইসিটিৰ নহয়, ব্ল্যাকবোর্ড কিন্তু যদি স্মার্ট বোর্ড স্মার্ট দিয়ে বোর্ড হয় হয় তেতিয়া আইসিটিৰ হয়। কম্পিউটার ল্যাপটপ প্ৰজেক্টৰ এইবিলাক ডিভাইস কিছুমান আপোনালোকক দিয়া থাকিব পাৰে তলত কোনটো আইসিটিৰ অধীনৰ বিষয়বস্তু হয় বা কোনটো আইসিটিৰ অন্তৰ্ভুক্তি বা কোনটো আইসিটি নহয়, তাৰে এটা নহয় নোহোৱা বস্তু দিব, বাকি তিনিটা আইসিটি দিব, তেনেকুৱা কোৱেশ্চন কৰি দিব পাৰে হা। আইসিটিৰ কাৰণে এটা এক্সট্ৰা ক্লাছ লম, এছপাৰ একেবাৰে গোটেই বস্তু সামৰি যাব আপোনাৰ যিমান ডিজিটেল শব্দবিলাক আছে তাত, আজি শিক্ষা জগতত যিমান ডিজিটেল বুলি আপুনি যিমানখিনি যাব পাৰো সিমানখিনি বস্তু আপোনালোকক এটা হেৰিতে দিম, তাতে যিকোনো কুৱেশ্যন আহক 100% আপোনালোকৰ সেই কনচেপ্টৰ পৰা আহিব। কমন বুলি শব্দটো মই নকওঁ, আপোনালোকৰ কনচেপ্ট থাকিব, জানা থাকিব, তাৰ পৰা আপোনালোকে বুদ্ধি খটুৱাই লিখিব পাৰিব। ক্লাস এটা করবেন না পাঠ্যপুস্তক এটা সাৰ্বজনীন কৰাৰ উদ্দেশ্যত এটা চাব আমাৰ এই যে লয়াৰ প্ৰাইমাৰী হেৰি আৰু এনইপিৰ ওপৰত ডাইৰেক্ট এটা ক্লাস লাগিব। নতুন এডুকেশ্যন পলিচি বৰ্তমান কি ধৰণে চলিছে এইটোৰ ওপৰত এটা ক্লাস লাগিব। শিক্ষাৰ অধিকাৰ আইনৰ ওপৰত অলপ ক'ব লাগিব। এইবিলাকৰ ওপৰত কুৱেশ্যন অহাৰ চান্স থাকে। স্যার আরো কিছুমান আন্দোলন যে আছে হয় সেইবিলাক দিম, সেইবিলাক এটা ক্লাছত একেবাৰে সব আছে, মোৰ নোটস আছে, সব বস্তু এইবিলাক নোটস ৰেডি হৈ গৈছে, সব আপোনালোকক শ্বেয়াৰ কৰিম। চাব আমাৰ 1990 চনত এটা ঘটনা আপোনালোকে জানি ৰাখক, কুৱেশ্যন আহে ইয়াৰ পৰা। 1990 চনত এটা আন্তৰ্জাতিক শিক্ষা সন্মিলন অনুষ্ঠিত হয়। সেই যিটো আন্তৰ্জাতিক শিক্ষা সন্মিলন, তাৰ উদ্দেশ্য আছিল প্ৰাথমিক শিক্ষাক সাৰ্বজনীনকৰণ। প্ৰাথমিক শিক্ষা সকলোৱে যাতে ল'ব পাৰে, তাৰ অৰ্থ হ'ল সাৰ্বজনীনকৰণৰ শব্দৰ অৰ্থ হ'ল যে প্ৰাথমিক শিক্ষাৰ পৰা যাতে কোনো বাদ নপৰে। সহজ ভাষাত ক'বলৈ হলে প্ৰাথমিক শিক্ষাৰ পৰা যাতে আমাক কোনেও বাদ নপৰে, সেই সৰ্বশিক্ষা উদ্দেশ্যে সকলোৰে বাবে শিক্ষা, আমাৰ যিটো সৰ্বশিক্ষা বুলি কয় এটা শব্দত, সকলোৰে বাবে শিক্ষা, সেই উদ্দেশ্যে 1990 চনত আন্তৰ্জাতিক শিক্ষা সন্মিলন অনুষ্ঠিত হৈছিল। ক'ত অনুষ্ঠিত হৈছিল সেই ঠাইখন জানেনে? মই অপচন নাজানো দিছো লণ্ডন, আমেৰিকা, থাইলেণ্ড, তাৰপিছত আপোনাৰ জাৰ্মানী। নাজানো স্যার নাজানে ন? তো সেইটো কুৱেশ্যন ডাইৰেক্ট চব তিনিটা কুৱেশ্যন আহিব পাৰে, এটা ডাটাৰ পৰা তিনিটা কুৱেশ্যন, যে কিমান চনত সেই প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ উদ্দেশ্যে আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল, চনটো হ'ব 1990। আকৌ আহিব পাৰে যে 1990 চনত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক শিক্ষা সন্মিলনৰ মূল উদ্দেশ্যটো কি, সেইটো হ'ব প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ উদ্দেশ্য, হয়নে? প্ৰাথমিক শিক্ষাক হয় সাৰ্বজনীনকৰণ, মূল উদ্দেশ্য হ'ল প্ৰাথমিক শিক্ষাক সাৰ্বজনীনকৰণ। আকৌ আহিব পাৰে কোন ঠাইত হৈছিল। এই তিনিটা কুৱেশ্যন আপুনি এটা লাইনৰ পৰা পাব পাৰে। জি, তো সেইটো হ'ল ঠাইখনৰ নাম হ'ল আপোনাৰ থাইলেণ্ডৰ জামটিয়েন, থাইলেণ্ডৰ জামটিয়েন এই ঠাইখনত আন্তৰ্জাতিক শিক্ষা সন্মিলন অনুষ্ঠিত হৈছিল। সেই শিক্ষা সন্মিলনৰ উদ্দেশ্য আছিল প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ, এই তিনিটা পইণ্টৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তো আমি সুস্থিৰে সিলেবাস কভাৰ কৰি সেই সিলেবাসৰ আলামত আমি বেসিক কনসেপ্ট খিনি লম আৰু গভীৰ কনসেপ্ট খিনি লম। বেসিক খিনি মানে কি, যিখিনি নাজানিলে নহয়, আৰু গভীৰ মানে কি, কুৱেশ্যন কেনেকৈ কাটিব পাৰে, এনেকৈ কাটিব পাৰে নেকি, এইটো আহিব পাৰে নেকি, এইটোৰ লগত এইটো লিংক আছে নেকি, এই যিটো লিংকেজ নলেজ খিনিক আমি বুলি কওঁ ডিপ নলেজ। আমি গভীৰৰ নলেজ বিলাক আমি ল'ব লাগিব।
কাৰণ তেওঁলোকে পৰীক্ষাত আমাক ফেল কৰাৰ কাৰণে পৰীক্ষা পাতিব, আমি পৰীক্ষা দিম পাছ কৰাৰ কাৰণে। টার্গেট দুটা, সরকারে কব তখন ফেল কর, পয়সাখিনি আমার কালেকশন হবে। আমি কি কৰিম যে নহয় আমি পঢ়ি পাছ কৰিম। তো আমাৰ কনসেপ্টটো তেনেকুৱাকৈ আগবাঢ়িব লাগিব, নিশ্চয় আপোনালোকে সফল হ'ব বুলি মোৰ বিশ্বাস। আৰু এই সন্মিলনত কিমানজন মেম্বাৰে সহি কৰিছিল? 1500 সদস্যই এই সন্মিলনত অংশগ্ৰহণ কৰি সহি কৰিছিল, সিগনেচাৰ কৰিছিল। সিগনেচাৰ কৰিছিল। এইখিনি হল আজিৰ মই কালেকশন কৰা ডাটা, অলপ ষ্টাডি কৰিব লগা আছিল। আপোনালোকে যদি কিতাপ কিনে, এইখন এখন কিতাপ এডুকেশ্যনৰ কাৰণে খুব ভাল, শিক্ষা আৰু শিক্ষণ, বেলেগ সিলেবাস চাব নালাগে, ইয়াৰ পৰা ডাইৰেক্ট গোটেইখিনি যোৱা টেট পৰীক্ষাৰ প্ৰায় সংখ্যক বস্তু কমন পৰিছিল হা। ডাইডৰ পৰা প্ৰকাশিত কিতাপ আছিল। আৰু পেডাগজি সেকশনৰ মোটামুটি বস্তু আপুনি এইখন কিতাপ চাব পাৰে। নিষ্ঠাৰ ট্ৰেইনিঙত গোটেইখিনি পেডাগজিৰে বস্তু, ইংলিছৰ কওক, গণিতৰ কওক, EVS কওক, অল আছে ইয়াত। তো তেনেকুৱা বস্তু আপোনালোকে চাব পাৰে। যদি সময়টো বেছি নাই, তো বেছি চাব গ'লেও আপোনালোকৰ উলট পালট হৈ যাব। তো আমি যিমানখিনি পাৰো আপোনালোকক কালেকশ্যন কৰাত সহায় কৰিম। বাকী আপোনালোকৰ যিখিনি অলপ এডভান্স আগতে পঢ়ি শেষ কৰিছে বেছিক খিনি, তেওঁলোকে ডিপলি অলপ চাব পাৰে।